নমস্কাৰ সকলোকে, আশা কৰোঁ চবেই নিশ্চয় ভালে আছে। আৰু বৰ্তমান মই আছোঁ ঘৰত, অৰ্থাৎ আমি এতিয়া আৰু ঘৰত আছোঁ। আৰু বৰ্তমান যিহেতু এইকেইদিন মানে পৰীক্ষা নাই গাইজ, তো কলেজ নাই, ফাইনেল পৰীক্ষা দিলোঁ ধুনীয়াকৈ। তো এতিয়া ৰিজাল্ট আহিবলৈ বাকী আছে বাৰু, এইটো পিছত আহি থাকিব বাৰু। যিয়ে নহওক, আজিৰ ভিডিঅ'টোলৈ সকলোকে স্বাগতম থাকিল। তো যোৱাকালি মানে আমি গৈছিলোঁ এখন বিয়াৰ ডেক'ৰেশ্যন কৰিবলৈ, অৰ্থাৎ মানে বেলুনৰ ডেক'ৰেশ্যন কৰিবলৈ মাতিছিলে আমাক। তো তাৰ কাৰণে গৈছিলোঁ ধুনীয়াকৈ দাদা এজনৰ বিয়াত। তো তাকে মানে সৰু এটা ব্লগ বনাইছিলোঁ, তো তাকে মানে দেখাম আপোনালোকক আজিৰ ভিডিঅ'টো। তো তেতিয়াহ'লে ব'লক, তেতিয়াহ'লে আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ নে কি কোৱা ৰাইজ? ব'লক, লেটছ গ'। ৰাইজ, আমি আজি গৈ আছোঁ বিয়াৰ ডেক'ৰেশ্যন কৰিবলৈ। এইফালে আছে আমাৰ লগত এইফালে টিকিলা, আৰু এইফালে দাদা আছে আমাৰ। কেনে এই চাৰিওফালে গাড়ী চলাই আছে। আছে কেইটা টাইমটো দুখনৰ গাইছ, যাই দুখাইছিলোঁ তাতে যাই দুখাইছোঁ দুখি নহ'ল এতিয়া। এই ৰাতি চা, ৰাতি ভিউ এই 9:40 চিন নাপায় ইমান, এই 9:40। তো এই ৰাতি আমি যাই আছোঁ ৰাইজ বিয়াত ডেক'ৰেশ্যন কৰিবলৈ। এইফালে চাব পাৰে পাম চাম মাৰা, বিলুমত পাম মাৰা মানে লৈছোঁ এইবিলাক। তো যুগৰ বস্তু লাগে না, তো যাই আছোঁ ধুনীয়াকৈ। ক'ত বিয়া আছে, কি কৰিবলৈ যাই আছোঁ চব দেখা আছোঁ বলক। তো ৰাইজ ফাইনেলি আহি পালোঁ বিয়াখন। তো চাব পাৰে আজি ইয়াতে ডেক'ৰেশ্যন কৰিবলৈ আহিছোঁ। তো এতিয়া ভিতৰত যাব লাগে। তো মোৰ লগকেইটাতো গ'লে মানে ভিতৰত, তো এতিয়া ময়ো ভিতৰত যাওঁ, ধুনীয়াকৈ দেখাওঁগৈ এতিয়া। তো কি ডেক'ৰেশ্যন কৰিম মানে আপোনালোকক মই এতিয়া কৈ দিছোঁ। তো আজি আহিছোঁ আমি মানে এখন বিয়াত ডেক'ৰেশ্যন কৰিব, অৰ্থাৎ মানে ইয়াত মানে আমাক ডেক'ৰেশ্যন কৰিবলৈ মাতিছে। আজি ছেকেণ্ডখন বিয়া এইখন। তো আজি মানে ইয়াত বেলুনৰ ডেক'ৰেশ্যন হ'ব। তো যিমানখিনি কৰোঁ আপোনালোকক মানে কি কৰোঁ মই সকলোখিনি দেখাম এতিয়া ভিতৰত। তো ধুনীয়াকৈ তো এতিয়া আমি ডেক'ৰেশ্যন মানে লাগিব লাগিলে আৰু কামত। তো এতিয়া ভিতৰত আহিছোঁ। তো চাব পাৰে অহাকালি আছে বিয়াখন। তো এইবিলাক চেয়াৰবিলাক ৰাখি দিয়া আছে। তো এইবিলাক চাব পাৰে, বিয়াৰ পৰিৱেশ ধুনীয়া এটা একদম। তো ইয়াতে হ'ব আমাৰ কাম এতিয়া। তো চাব পাৰে আৰু ৰাইজ এতিয়া চাব পাৰে। তো আমি এতিয়া বৰ্তমান হেৰি কৰি আছোঁ, এইফালে বেলুনবিলাক মানে ৰেডি কৰি আছোঁ। আৰু এইফালে ডিজাইনটো এইফালে আমাৰ ডিকেটা এতিয়া ঠিক কৰি আছে, হয়নে ডিকেটা? তো কেনেকুৱা হ'ব মানে অলপমান কৈ দিয়াচোন। আমাৰ দাদা আছে এতিয়া, দাদা এইফালে আমাৰ পাম মাৰি আছে। আৰু এইফালে চাব পাৰে এতিয়া মানে ডিকেটা ডিজাইনটো দি আছে, কেনেকুৱা কি হ'ব। আৰু এইফালে মানে আমি জোখত মানে বনাইছোঁ, জোখত চব বেলুনবিলাক মানে জোখত লৈছোঁ দেই গাইছ। আৰু এইফালে চাব পাৰে আঠা মানে হৈ গ'ল, এতিয়া আঠা আছে। তো এইবিলাক মানে কৰি আছোঁ এতিয়া বৰ্তমান, এতিয়া ধুনীয়াকৈ কৰি আছোঁ। চাই থাকক টাইম চাব পালে এইফালে মোটামুটি একদম 12টা 12টা। তো এইফালে আমাৰ কাম মাত্ৰ এইখিনিহে হ'ল গাইছ। তো চাব পাৰে এইটো মানে গ'ল টাইপৰ বনোৱা হৈছে। আৰু ইয়াতে মানে এইবিলাক যোগাৰ কৰা আছে। এইবিলাক মানে এতিয়া ৰাউণ্ডকৈ ইয়াতে মানে দিয়া হ'ব। তো চবফালে মানে দিব লাগিব এনেকৈ। তো এইটো মানে মেইন যিটো ডাঙৰ যোনটো মানে মেইন ভিউ, আৰু যোনটো দেখি মানে দৰা আৰু কইনা বহিব। তো তাৰ পিছতে থাকিব এইটো। তো চাব পাৰে এয়া কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিব সকলোৱে। তো কেনেকুৱা হৈছে চাওক, ইয়াতে অকল য়েল্লো আৰু হোৱাইট বেলুন দিয়া আছে দেই ৰাইজ। তো চাব পাৰে টাইম চাব পাৰে এতিয়া 12:26। তো এতিয়ালৈকে আমাৰ কাম চলি আছে বৰ্তমান। আৰু ৰাইজ মই এইখিনিতে মানে এটা কথা কৈ দিওঁ যে মানে এইবাৰ যিকেইটা মানে মেট্ৰিক বা হাই ছেকেণ্ডাৰী দিব, তো তহঁতক মানে এটা কথা কওঁ, যদি জীৱনত ভালকৈ নপঢ়া তো এনেকুৱা আমাৰ দৰে এই ৰাতি কাম কৰি খাব লাগিব, দিছে না গাইজ। ইমান বেয়া অৱস্থা হৈছে আমাৰ সঁচাকৈ দেই। আপোনালোকে যদি ভালকৈ নপঢ়ে ন, তো এনেকুৱা কষ্ট হ'ব ৰাতি এই চাই লওক। টাইমটো মই দেখাই দিছোঁ আপোনালোকক, এই 12:27। এই 12:27 এতিয়া ৰেষ্ট নাই। কেনে ভালকৈ নপঢ়িলি কেনে হৈছে এইবাৰ। তো চাব পাৰে সেইটো এতিয়া দিয়া হ'ব ধুনীয়াকৈ। তো কেনেকুৱা হৈছে আপোনালোকে সকলোৱে কমেণ্ট কৰিব দেই ৰাইজ। তো শেষত ধুনীয়াকৈ দেখাম বাৰু। তো এতিয়া চাব পাৰে ইয়াত মানে এইটো ধুনীয়াকৈ তো বান্ধি দিয়া হ'ব। তো এইফালে আমাৰ বৰমাহঁতে আছে, হয়নে বৰমাই? এইফালে চাব পাৰে। সেইকাৰণেতো কওঁ যে তহঁতে ভালকৈ পঢ়, আমাৰ নিচিনা নহ'বে। যিমান পাৰোঁ সিমান জ্ঞান দিব চেষ্টা কৰোঁ। তো ইয়াত চাব পাৰে মানে এইখিনিত মানে জুবিনদাৰ কাৰণে শ্ৰদ্ধাঞ্জলি ব্যৱস্থা কৰা আছে বিয়াখনত। মানে ইয়াতে ধুনীয়াকৈ ব্যৱস্থাটো কৰি দিয়া আছে আৰু শ্ৰদ্ধাঞ্জলি ধুনীয়াকৈ ইয়াতে। তো চাব পাৰে আৰু ৰাইজ এতিয়া চাব পাৰে এটা 40 হ'ল। তো এতিয়ালৈকে আমাৰ কাম চলি আছে। আৰু বৰ্তমান আমাৰ টিমত আহিছে এইফালে দাদাহঁতে। তো এইফালে চাব পাৰে দাদাহঁতে মানে অলপমান আমাক হেল্প কৰিব আহিছে আৰু। তো চাব পাৰে সকলোৱে আহিছে, সকলোৱে লাগি ভাগি দিছে আৰু অলপমান। চাব পাৰে সেইফালে 2:46। তো এতিয়ালৈকে মানে আমাৰ কাম শেষে হোৱা নাই গাইজ। তো এতিয়ালৈকে মানে আমাৰ কাম চলি আছে। তো এইফালে আমি কৰি আছোঁ এইফালে চবে। তো এইফালে টিকলা আছে আমাৰ, এইফালে দাদা আছে, আৰু এজন দাদা আছে, আৰু এইফালে আমাৰ ডিকেদা আছে, আৰু এইফালে ছাৰ আছে,
অলপমান হ'ল মানে 90% মান হ'ল বুলি ক'ব পাৰি আৰু এতিয়া তো এতিয়া আৰু অলপমান কাম আছে তো অলপমান সেইখিনি কৰি এতিয়া ধুনীয়াকৈ যাওঁ 3টা বাজিব আৰু গাইজ বেছি সময় নাই আৰু 15 মিনিট আৰু তো এইফালে চাব পাৰে এইবিলাক মানে ধুনীয়া এইটো এইবিলাক বস্তু দেখি মনত পৰিছে নে গাইজ এই চাব পাৰে দৰাই মানে আমাক লাগি এতিয়া ৰাতি গল্লা আনিছে তো এইফালে আমাৰ দৰা তো কালি বিয়াখন আছে বহুত কষ্ট হৈ আছে না একো নাই টাইমটো এতিয়া 2:45 গাইজ গল্লা খাই আছো হেপি সুহাগৰাত বুলি কওঁ প্ৰাইচ টাইম চাব পাৰে 3:12 আজি টাইমটো দেখাওঁতে আমাৰ ব্লগটো এনেকৈয়ে যাব গাইজ তো 3:12 ফাইনেলি 3:12 ৰাইজ তো 3:13 হ'ল আমাৰ লগত দৰাও কাম কৰি আছে এইফালে আৰু এইফালে আমাৰ ডিকেটা ওপৰত মানে অলপমান কিবা ডেক'ৰেটৰ কাম কৰি আছে আৰু এইফালে তো চাব পাৰে এইখিনিতে মানে অকল ডেক'ৰেট কৰাইছে দেই গাইজ আমি মানে এইখিনি এৰিয়াখিনিকে মানে কৰিছোঁ তো ইয়াত মানে বেলুনৰ ডেক'ৰেট কৰাইছে তো কেনেকুৱা লগা হৈছে আপোনালোকে সকলোৱে কমেণ্ট কৰিব ফাইনেল লুকটো বাৰু শেষত দেখাই আছোঁ ধুনীয়াকৈ এইফালে আমাৰ দাদাহঁতে এনেই আৰু এতিয়া ফাইনেলি তো টাইমটো দেখাই দিছোঁ এইফালে তো চাব পাৰে 4:50 ফাইনেলি আমাৰ কাম কমপ্লিট কি ক'বা ভাই কেনে লাগিল টোপনি লাগিছে গাইছ মই টোপনি ধৰিছে গাইছ তো চেম কণ্ডিশ্যন সকলোৰে টোপনি ধৰিছে এতিয়া আমাৰ কাম কমপ্লিট তো কি হ'ল আপোনালোকক অলপমান দেখাই দিওঁ তো এইফালে চাব পাৰে এইফালে বেলুনৰ ডেক'ৰেশ্যন কৰিছোঁ আমি তো এইবিলাক লেছ টাইপৰ দিছোঁ দেই গাইছ এইবিলাক কি বুলিব কয় নাজানো তো এইবিলাক চাব পাৰে তো ইয়াতে বেলুন সজোৱা হৈছে তো ইয়াতে এটা দিয়া হৈছে সেনেকুৱা টাইপৰ আৰু ইয়াত মানে ফুল দিয়া হৈছে দেই গাইছ ফুল ইয়াত ফুল দিয়া হৈছে ইয়াতে ফুল টাইপৰ আৰু ইয়াতে আছে গেটটোত এণ্ট্ৰি কৰাটো আৰু এইফালে আছে আমাৰ জুবিন দাৰ শ্ৰদ্ধাঞ্জলি তো চাব পাৰে আপোনালোকে যদি বিয়াখনত আহে তো আপোনালোকে ধুনীয়াকৈ ইয়াতে শ্ৰদ্ধাঞ্জলি দিব আৰু এতিয়া দেখা আছোঁ এইফালে চাব পাৰে ঘৰৰ ওপৰত যে থাকে গাইছ সেনেকুৱা তো এতিয়া মানে অলপমান সেই ইণ্টেৰিয়াৰ টাইপৰ অলপমান দিবলৈ চেষ্টা কৰিছোঁ আমি যিমানখিনি পাৰিছোঁ আৰু ইয়াতে এইখিনি মেইন পইণ্টটো যোনটোত নেকি মানে দৰা আৰু কইনা বহিব ইয়াতে তো এতিয়া মানে ফটো উঠিব পাৰিব আৰু ধুনীয়াকৈ আৰু ইয়াতে হ'ল সেনেকুৱা চবফালে সেনেকুৱা দিয়া হৈছে তো ৰাইজ এতিয়া ফাইনেলি আমাৰ ঘৰত যাবৰ সময় হ'ল তো ফাইনেলি এতিয়া ঘৰত যাম আমাৰ কাম কমপ্লিট তো চাব পাৰে কেনেকুৱা হৈছে সকলোৱে কমেণ্ট কৰিব দেই ৰাইজ তো কেনেকুৱা লাগিছে আমাৰ এইটো ডেক'ৰেশ্যন তো কেনেকুৱা লাগিছে আপোনালোকে সকলোৱে কমেণ্ট কৰিব তো আশা কৰোঁ চবেই নিশ্চয় ভালে পাব বাৰু তো যিয়ে নহওক বাৰু আপোনালোকে সকলোৱে কমেণ্ট কৰিব এটাকে তো বহুত কষ্ট কৰিলোঁ ৰাইজ তো টাইম চাব পাৰে টাইম এই 5টা বাজি গ'ল আৰু যদি এনেকুৱা ডেক'ৰেশ্যন যদি আপোনালোকক কাৰোবাক লাগে তো আপোনালোকে আমাক কণ্টেক্ট কৰিব পাৰে ওপৰত মই স্ক্ৰীনৰ নম্বৰটো দি আছোঁ তো আপোনালোকে সেইটো নম্বৰত কণ্টেক্ট কৰি ল'ব আৰু এয়া আমাৰ দৰা তো দৰাক হেপী মেৰিড লাইফ তো হা